কলৈ যাব তেওঁলোক? বনাঞ্চল বেদখলমুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনে উচ্ছেদ অভিযান চলোৱা বৰছলাত ৩ নম্বৰ চিতলমাৰীত এতিয়া প্ৰলয় সদৃশ অৱস্থা। উচ্ছেদিত পুৰুষ মহিলাৰ একেটাই প্ৰশ্ন, আমাৰ কি হ'ব? খোৱাপানী খাদ্য একোৱেই নাই। অবৈধ বেদখলকাৰীৰ পৰা সংৰক্ষিত বনাঞ্চলৰ ভূমিমুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনে শনিবাৰে উচ্ছেদ কৰে এইসমূহ পৰিয়ালক। কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈয়ে উচ্ছেদ অভিযান সম্পন্ন কৰিছে প্ৰশাসনে। এনেদৰে অপৰিকল্পিত উচ্ছেদৰ বাবেই গৃহহাৰা হোৱা এইসকল লোকে আশ্ৰয় গ্ৰহণ কৰিছে মন্দিৰ আৰু বজাৰ গৃহত। বাটে পথে দিন কটাইছে একাংশই। এই বৃদ্ধগৰাকীলৈ মন কৰক। বিগত 40-50 বছৰ ধৰি চিতলমাৰীতে বসবাস কৰিছিল, অথচ জীৱনৰ বিয়লি বেলাত সন্মুখীন হৈছে এই কৰুণ পৰিস্থিতিৰ। এয়া চাওক, মুক্ত আকাশৰ তলত অনিশ্চিত শৈশৱ। ৰ'দে বৰষুণে দিন কটাইছে আশ্ৰয় হাৰা হোৱা এইসকল শিশুৱে। বৰছলাত ৩ নম্বৰ চিতলমাৰীত প্ৰশাসনে চলোৱা এই অপৰিকল্পিত উচ্ছেদক অমানৱীয় আখ্যা নেমচুৰ। বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ নিৰ্লিপ্ত ভূমিকাৰ বিৰুদ্ধে সৰব সংগঠনটোৰ নেতৃত্ব। সাংবিধানিক নিয়মতে তেওঁলোকে কি কৰিব লাগে, পুনৰ সংস্থাপন কৰিব লাগে। যদি আজি ইয়াত উচ্ছেদ কৰিলে হয়, তে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থাটো আগত কৰিব লাগিছিল। কালি অমানৱভাৱে ঘৰ বাৰী ভাঙি দিয়াৰ পিছত আজি মানুহৰ খাব নাই। আজি গণেশ কুমাৰ লিম্বু বিধায়ক, বৰছলাৰ বিধায়ক, আজিলৈকে এতিয়ালৈকে তেওঁ এই অঞ্চলবিলাকত অহা নাই। উল্লেখ্য যে শনিবাৰে 20খন জেচিবি 15খন ট্ৰেক্টৰেৰে প্ৰশাসনে 300 পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিছিল। সংৰক্ষিত বনাঞ্চলৰ ভূমিত উচ্ছেদৰ জৰিয়তে প্ৰায় 1000 বিঘা মাটি বেদখলমুক্ত কৰে। বিপৰীতে সংস্থাপন নকৰাকৈয়ে চলোৱা এই অভিযানে সৃষ্টি কৰে এক মানৱীয় সংকটৰ। ঢেকিয়াজুলিৰ পৰা দিগন্ত শৰ্মা, প্ৰাগ নিউজ।